Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আজি ভিডিওটো হ'বলৈ গৈ আছে what I eat in a day আজি যেহেতু আমতি হে মই ফলমূলে দিয়ে দিনটো স্টাৰ্ট কৰিলো আৰু এয়া হৈছে আম আৰু মই ফাৰ্স্ট আম খালো আমখিনি বহুত টেঙা আছিল গাইস একো নাই আৰু এয়া হৈছে আমাৰ ঘৰুৱা কঁঠালখিনি কিন্তু বহুত টেষ্টি আছিল গাইস আৰু আমি কঁঠাল খালো এয়া বন্ধুসকল আপোনালোকেতো জানেই বজাৰৰ বস্তুবিলাকৰ তুলনাত আমাৰ ঘৰুৱা বস্তুবিলাকৰ কিমান টেষ্ট বেছি থাকে বাৰু আৰু এয়া মই গৈ আছো গাখীৰ আনিবলৈ এয়া মই আহি পোৱাৰ লগে লগে আইতাহঁতে খাবলৈ দিলে আৰু মই এতিয়া ঘৰ আহি পাই প্ৰসাদৰ যোগাৰত লাগি গলো ঘৰতে আমি এনেদৰে সিম্পলকৈ প্ৰসাদখন বৰাই থলো আৰু দুপৰীয়া যেহেতু আমি আজি ভাত নাখাও ৰুটি খাম সেই কাৰণে ৰুটিৰ লগত খোৱাকৈ মই ঘুগুনি বনালো আৰু এয়া ঘুগুনিৰ কাৰণে মই ফাৰ্স্ট এখিনি বইল কৰি লম এয়া বইল কৰিবৰ বাবে পাতি দিলো কুকাৰটো এয়া মই ৰুটি বনাবলৈ আটা মঠি ললো আৰু ইয়াৰ মাজতে মই চাহ কাপ খাই ললো আৰু মাহতকত দিলো বন্ধুসকল এয়া মোৰ ৰুটি ঘুগুনি হৈ গ'ল আৰু এতিয়া আমি এয়া পৰিবেশন কৰিম আৰু আবেলি এয়া মই ঠাণ্ডা খালো আৰু ডিনাৰত আছিলে আমাৰ আজি মাটন আৰু এয়া দাদাই মাটন বনাই আছে খাবলৈ খুবেই টেষ্টি হৈছিলে গাইস আৰু আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পালে তেন্তে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ধন্যবাদ